আজিৰ পৰা আমাৰ এই যি ৬৬তম বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সেইটো আৰম্ভ হ'ল। আজি পুৱা ৯ বজাৰ পৰা যিখিনি মূল দুৱাৰ আছে, মেইন গেট কেইখন আমি উদ্বোধন কৰিলোঁ। যিখিনি মিটিং হল আছে, সেমিনাৰ হল আছে, ভলণ্টিয়াৰ্ছসকলৰ হল আছে, এইবিলাক আমি আজি উদ্বোধন কৰিলোঁ। আৰু এতিয়া ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ অধিৱেশন চলি আছে। আৰু আজি ৰাতি তেওঁলোকৰ ডেলিগেট শেষ হোৱাৰ লগে লগে অহাকালি আমাৰ মূল সমিতি তথা কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ ৰিচিপশ্যন, ডেলিগেট ৰিচিপশ্যন এই কাৰ্যসূচীটো হ'ব। আৰু অহাকালি ৰিচিপশ্যন কাৰ্যসূচী চলি থকা সময়তে 10 বজাৰ পৰা যিসকল বড়ো মূলৰ মানুহ নহয় তেওঁলোকেও বড়ো ভাষা, বড়ো মিডিয়ামত পঢ়ি বড়ো স্কুলত, কলেজত, ইউনিভাৰ্চিটিত ফেকাল্টি হিচাপত কাম কৰিছে তেওঁলোকে, আৰু যিবিলাক ৰাজনেতা তথা বিশিষ্ট সমাজ সেৱকসকলেও বা বিশিষ্ট ব্যক্তিসকলেও বড়ো ভাষাৰে আদান প্ৰদান কৰি থাকে। তেওঁলোকে কালি এটা সেমিনাৰ আছে, তেওঁলোকৰ সেমিনাৰৰ যোগেদি প্ৰথম কৰ্মশালা তথা আলোচনা চক্ৰবিলাক আৰম্ভ হ'ব। তো সঁচাকৈ আনন্দিত। আজিৰ পৰা যি পৰিৱেশ হৈছে, বহুদিনীয়া অপেক্ষাত এই উদযাপন সমিতিটো গঠন কৰাৰ পৰা যি আমি কষ্ট কৰি লাগি আছিলোঁ, আজি সফল হৈছে বুলি ক'ব লাগিব। অতিথিসকলতো আপোনালোকে জানে যে বিগত যিসকল বাৰ্ষিক অধিৱেশন হয় বড়ো সাহিত্য সভাৰ, ইয়াত আমাৰ বড়ো মূলৰ মানুহ নেপালত আছে, বাংলাদেশত আছে, তেওঁলোকৰ পৰা আহিব আমাক অলৰেডি জনাইছে। আৰু তেওঁলোকে আজি সন্ধিয়া 5 বজাত আহি পাব বুলি আমাক জনাইছে। তেওঁলোকে অন দা ৱে এতিয়া ৰাস্তাত আছে। আৰু ইয়াৰ বাদেও দিল্লী, ৱেষ্ট বেংগল, মেঘালয়া, ত্ৰিপুৰা তাৰ পৰাও প্ৰতিনিধিসকল আহিব। গতিকে আমি সাজু অভ্যৰ্থনা সমিতি হৈ তেওঁলোকক আদৰিবলৈ। মুখ্য অতিথি হিচাপত আমাৰ যি নেকি 12 তাৰিখত মুকলি সভা হ'ব, এই মুকলি সভাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত থাকিব। আৰু এই মুকলি সভাখন উদ্বোধন কৰি দিব আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই। ইয়াৰ আগতে আমাৰ 11 তাৰিখত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে এটা আলোচনা চক্ৰত উপস্থিত থাকিব। ইয়াৰ বাদেও 11 তাৰিখতে আমাক কেন্দ্ৰীয় কমিটি জনাইছে, গভৰ্ণৰ আহিব। গতিকে কাৰ্যসূচী আমি ইয়াতে যি দেখিছোঁ বহুত সাহিত্যিক তেওঁলোকে উপস্থিত থাকিব আৰু সাহিত্য চৰ্চা হ'ব। নামী গুণী তেওঁলোকে ইয়াত সাহিত্যিকসকলে উপস্থিত থাকি আমাক এই অঞ্চলৰ সাহিত্য চৰ্চা কৰাৰ কাৰণে এটা সুযোগ এটা দি যাব। আলহীসকল আপ্যায়ন হিচাপত ক'ব গ'লে আপোনালোকে জানে এতিয়া থলুৱা খাদ্যৰ এটা ট্ৰেণ্ড চলিছে। গতিকে থলুৱা খাদ্যত কি কি থাকে আমিতো আপোনালোকে জানে, আমাৰতো আৰু গাহৰি মাংসটো থাকিবই। তাৰ বাদেও আলহীসকলক আমি শামুক, শুকান মাছৰ আৰু তেনেকুৱাই আমি লোকেল যিবিলাক থাকিব সেইবিলাক আমি আপ্যায়ন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বড়ো খাদ্য সম্ভাৰৰ কেইটামান নাম কৈছে। বড়ো খাদ্য হিচাপত আমাৰ অলপ আগতে ভাৰত চৰকাৰে GI টেগ যিটো আমি পালোঁ, স্বীকৃতি পালোঁ, অনলা দাও এই এইবিলাক দিব। নাৰ্জিটো আমি নিদিওঁ বাৰু, অনলাটো দিম। আৰু বাকী লাই লফাৰ বইল গাহৰি মাংসৰ লগত সেইবিলাক থাকিব। অহাকালি ৰাতিপুৱা আমাৰ কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলে ৰেজিষ্টাৰ্ড হ'ব, ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰিপৰ্টিং কৰিব। আৰু ইয়াৰ লগে লগে 10 বজাত মই যে ক'লোঁ এটা সেমিনাৰ, যিসকল বড়ো ভাষাৰে বড়ো নহয় তথাপিও বড়ো ভাষা শিকি পিনি বড়ো স্কুলত, কলেজত, ইউনিভাৰ্চিটিত যিবিলাক কাম কৰি আছে, বা ৰাজনৈতিক নেতাসকলে বড়ো ভাষাৰে লেকচাৰ দিয়ে, বহু বিশিষ্ট ব্যক্তিসকলে বড়ো ভাষাত কয়, যিটো নেকি আমাৰ মিলা প্ৰীতিৰ যি আদান প্ৰদান কৰে বড়ো ভাষাইদি, সেইটো প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে বা বড়ো ভাষাটো কি ধৰণৰ হ'ব লাগে, কি ধৰণৰ আৰু গ'লে আমি আৰু উচ্চ মানদণ্ড হ'ব বা আগবাঢ়িব, সেই বিষয় লৈ এটা আলোচনা চক্ৰ আছে। সেইটো আপোনালোকৰ দ্বাৰা মই অনুৰোধ কৰিব বিচাৰোঁ, সেইটো অনুষ্ঠানত আপোনালোকেও যাতে উপস্থিত থাকি যাতে এই যিটো আলোচনা চক্ৰ লৈছে আৰু উৎসাহ যোগাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।